নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত অহা বৃহস্পতিবাৰে 10 জুলাই তাৰিখে যি গুৰু পূৰ্ণিমাৰ পবিত্ৰ তিথি পৰিছে, সেইদিনাখনি আমি কি উপায় কৰিব লাগে সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে গুৰু পূৰ্ণিমাৰ দিনটো এটা অত্যন্ত পবিত্ৰ দিন, আৰু এই দিনটোত আমি বিভিন্ন সৰু সৰু উপায়ৰ যোগেদি আমি নিজৰ বিভিন্ন সমস্যাসমূহ দূৰ কৰি ল'ব পাৰোঁ। বিশেষকৈ গুৰু পূৰ্ণিমাৰ দিনটোত যদি আমি গুৰু কৃপা দৃষ্টি লাভৰ কাৰণে কিবা উপায় কৰোঁ, ধন প্ৰাপ্তিৰ কাৰণে কিবা উপায় কৰোঁ, বা যদি শিক্ষা দীক্ষাত যদি আমাৰ কিবা সমস্যা হৈ আছে, সেই সমস্যাৰ পৰা উদ্ধাৰৰ কাৰণে আমি যদি কিবা উপায় কৰোঁ, সেই উপায়ে যথেষ্ট আপোনাক লাভান্বিত কৰে। গতিকে আপোনালোকৰ সুবিধাৰ্থে আজি মই গুৰু পূৰ্ণিমাৰ দিনা কি উপায় আমি কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই দিনটোত যদি আমি গুৰুৰ কৃপা দৃষ্টি লাভ কৰিব খোজোঁ, তেন্তে গুৰু মন্ত্ৰ আমি যিমান পাৰোঁ সিমান জপ কৰিব লাগে। তাৰোপৰি এই দিনটোত আমি পাৰিলে ব্ৰত কৰিব লাগে, বা যিমান পাৰোঁ আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। যিহেতু এইটো এটা অত্যন্ত পবিত্ৰ দিন, গতিকে আমি এইদিনাখনি লক্ষ্মীকো আমাৰ ঘৰলৈ আবাহন কৰিব পাৰোঁ। গুৰু পূৰ্ণিমাৰ দিনা কলগছৰ গুৰিত কেঁচা গাখীৰত হালধি মিলাই কলগছৰ গুৰিত অৰ্পণ কৰিব লাগে, আৰু অৰ্পণ কৰোঁতে ওম গুৰুবে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব লাগে। যদি আপোনালোকৰ ঘৰত পাৰিবাৰিক সমস্যা খুব হয়, অৰ্থাৎ ঘৰৰ সদস্যসকলৰ মন নিমিলে, বা আপোনাৰ কামবিলাক সম্পূৰ্ণ হৈ নুঠে, কৰ্মত এটাৰ পিছত এটা বাধা আহি থাকে, তেন্তে আপোনালোকে গুৰু পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়ত কেঁচা গাখীৰত অলপ হালধি মিলাই তাত অকণমান কেশৰ মিলাই দুখিলা পাণপাত বা দুখিলা আমপাতৰ সৈতে গোটেই ঘৰত সেই পানীখিনি ছটিয়াব লাগে। যদি কোনোবা বিবাহযোগ্য কন্যা বা কোনো বিবাহযোগ্য ল'ৰাৰ বিবাহ হোৱা নাই, তেন্তে আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা শিৱলিংগত কেঁচা গাখীৰৰ লগত অলপ কেশৰ মিলাই শিৱলিংগত অৰ্পণ কৰিব লাগে। তাৰ লগতে হালধীয়া পুষ্প শিৱলিংগত অৰ্পণ কৰিব লাগে। তাৰোপৰি আমি গুৰু পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবৰ কাৰণে ক্ষীৰৰ ভোগ তেওঁক অৰ্পণ কৰিব লাগে। তাৰ লগতে ঘৰৰ সৰ্বাংগীন উন্নতি আৰু ধন লাভৰ কাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা আমি নিজৰ মুখ্য দুৱাৰৰ ওপৰত আম পাতেৰে তোৰণ লগাব লাগে, আৰু সন্ধিয়াৰ মা লক্ষ্মীক আবাহন কৰি 2টা ঘিউৰ দীপক আমি নিজৰ মুখ্য দুৱাৰৰ দুয়ো কাষে প্ৰজ্বলন কৰিব লাগে। তাৰোপৰি যদি আপোনাৰ কৰ্মত এটাৰ পিছত এটা বাধা আহিয়ে থাকে, আপুনি বহু চেষ্টা কৰি কোনো এটা কাম ভালকৈ সম্পন্ন কৰিব নোৱাৰে, তেন্তে গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে অকণমান কেঁচা গাখীৰত অলপ গংগাজল মিলাই কোনো আহঁত গছৰ গুৰিত অৰ্পণ কৰিব লাগে। তাৰোপৰি যদি আপোনালোকৰ সকলো ক্ষেত্ৰতে এটাৰ পিছত এটা বাধা আহিয়ে থাকে, কৰ্মত আপোনালোকৰ মনে বিচৰা ধৰণে আপুনি উন্নতি লাভ কৰিব নোৱাৰে, তেন্তে আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা এডাল হালধীয়া ৰছী ল'ব। হালধীয়া ৰছীডাল আপোনালোকৰ হাইটৰ সমান হ'ব লাগে, অৰ্থাৎ আপোনাৰ উচ্চতা যিমান আছে, আপোনাৰ শৰীৰৰ উচ্চতা অনুসৰি আপোনালোকে এডাল হালধীয়া ৰছী ল'ব, আৰু সেই হালধীয়া ৰছীডাল আপোনালোকে অকণমান সময় কেঁচা গাখীৰ আৰু তাত অকণমান হালধি মিলাই ডুবাই ৰাখিব। তাৰপিছতে আপোনালোকে সেই হালধীয়া ৰছীডাল উলিয়াই আনি তাত 3টা গাঁঠি মাৰিব। প্ৰত্যেকটো গাঁঠি মাৰোঁ ওম গুৰুবে নমঃ এই মন্ত্ৰটো আপোনালোকে 3 বাৰ ক'ব। অৰ্থাৎ নিজৰ হাইটৰ অনুসৰি, নিজৰ উচ্চতা অনুসৰি এডাল হালধীয়া ৰছী ল'ব, আৰু সেই হালধীয়া ৰছীডাল অকণমান কেঁচা গাখীৰ আৰু অকণমান হালধি মিলাই সেই গাখীৰত আপোনালোকে ডুবাই ল'ব। তাৰপিছতে সেই হালধীয়া ৰছীত আপোনালোকে 3টা গাঁঠি দিব, আৰু 3টা গাঁঠি দিওঁতে আপোনালোকে ওম গুৰুবে নমঃ এই মন্ত্ৰটো ক'ব। তাৰপিছতে সেই ৰছীডাল আপোনালোকে নিজৰ সোঁ হাতত বান্ধি ল'ব। যদি আপোনালোকৰ ভাগ্যৰ সহায় লাভত কিবা সমস্যা হৈছে, শিক্ষা দীক্ষাৰ লগত জড়িত কিবা সমস্যা হৈছে, শিক্ষাত আপোনাৰ বাধা আহিছে, বা উচ্চ শিক্ষা গ্ৰহণ কৰিব আপুনি বিচাৰিছে কিন্তু কিবা কাৰণে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাই, তেন্তে আপোনালোকে এই উপায়টো কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি আহিবলগীয়া 10 জুলাই বৃহস্পতিবাৰে যি গুৰু পূৰ্ণিমাৰ তিথি পৰিছে, সেইদিনাখনি আমি কি উপায় কৰিব লাগে, আৰু কি উপায়ৰ জৰিয়তে আমি নিজৰ সমস্যাসমূহৰ সমাধানৰ উপায় আমি কৰি ল'ব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।